Hey everyone, good morning. আজি এটা ৰাতিপুৱাৰ ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ৰাতিপুৱাটো আগতেও কৈছোঁ বৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যায়, কেৱল মোৰেই নহয়, প্ৰায় বেছিখিনি মানুহৰ ৰাতিপুৱাৰ সময়টো বৰ খৰধৰকৈ পাৰ হৈ যায়। আজিকালি ছ'চিয়েল মিডিয়াত যিটো শ্ল' লাইফৰ কনচেপ্ট খুব বেছিকৈ ভাইৰেল হৈছে, কিন্তু এই বস্তুটো আমাৰ বৰ্তমানৰ কনচেপ্ট নহয়, এইটো বহুত পুৰণা এটা কনচেপ্ট। আমি যদি আমাৰ আগৰ দিনবিলাকলৈ চাওঁ, বিশেষকৈ ঋষিমুনিৰ দিনখিনিলৈ, তেওঁলোকে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে উঠি বিভিন্ন ধৰণৰ তপস্যা কৰিছিল আৰু সেই ব্ৰহ্ম পুৱাতেই তেওঁলোকে গা পা ধুই নিজকে চাফ চিকুণ কৰি লৈহে সেই তপস্যাত বহিছিলে আৰু তেওঁলোকে এটা সুন্দৰ ৰাতিপুৱাত বৰ বেছি গুৰুত্ব প্ৰদান কৰিছিল, কাৰণ ৰাতিপুৱাটো যদি সুন্দৰ হয়, মৰ্ণিং শ্ব'জ দ্য ডে বুলি কোৱা হয়, তেতিয়া আমাৰ বাকী সময়খিনিও সুন্দৰকৈ পাৰ হৈ যায়। নহ'লে ৰাতিপুৱাটো যদি আমি খেলি মেলিৰ মাজেৰে পাৰ কৰোঁ, তেতিয়া বাকী সময়খিনিও প্ৰায়ভাগ ক্ষেত্ৰতেই খেলি মেলিৰ মাজেৰে পাৰ হৈ যোৱা দেখা যায়। আৰু যিসকল মৰ্ণিং পাৰ্চন, মই আগতেও মোৰ ভিডিঅ'বোৰত কৈছোঁ, তেওঁলোকৰ কাৰণে ৰাতিপুৱা উঠাটো সহজ হয়, কিন্তু যিসকল নাইট পাৰ্চন, মানে যিসকলে ৰাতি দেৰিলৈকে কাম কৰি থাকি ভাল পায়, তেওঁলোকৰ কাৰণে ৰাতিপুৱা সোনকালে উঠাটো অলপ অৱশ্যে প্ৰব্লেম নোহোৱা নহয়। তেওঁলোকেও কিন্তু বিভিন্ন ধৰণৰ অভ্যাসৰ জৰিয়তে ৰাতিপুৱা সোনকালে উঠিব পাৰে। আৰু এয়া মই এগিলাচ কুহুমীয়া গৰম পানী খাই ল'লোঁ, আৰু এই পানীখিনি খাওঁতে সদায় চাৰ্জ কৰি খাব লাগে বুলি কোৱা হয়, যে পজিটিভ কথা কৈ বা পজিটিভ এটা ভাৱ লৈ পেলাই এই পানীগিলাচ খালে আমাৰ বহুত বেছি উপকাৰ হয়। ৰাতিপুৱা বিভিন্ন ধৰণৰ কামৰ তালিকাৰ মাজত কিতাপ পঢ়াটো এটা খুব ভাল অভ্যাস। এখন ভাল কিতাপে মানুহৰ মন প্ৰাণ সতেজ কৰি তোলে আৰু আমাৰ ৰাতিপুৱাটো সুন্দৰ কৰি তোলাত সহায় কৰে, আৰু যিহেতু ৰাতিপুৱাটো সুন্দৰ হ'লে গোটেই দিনটোও সুন্দৰ হয়, সেইকাৰণে আপোনালোকে নিশ্চিতভাৱে ৰাতিপুৱা এখন ভাল কিতাপ পঢ়াৰ অভ্যাস কৰিব পাৰে। বাকী আপোনালোকে বাৰু কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পায়, ফিকশ্যন বা নন ফিকশ্যন, কোন ধৰণৰ কিতাপ পঢ়ি ভাল পায়, প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই দুই প্ৰকাৰৰ কিতাপ পঢ়িয়ে ভাল পাওঁ, আৰু এই কিতাপখনো মোৰ বহুত বেছিয়ে ভাল লাগে পঢ়ি পেলাই। আৰু তাৰপিছত একাপ লাল চাহ ল'লোঁ খাবলৈ। আপোনালোকে বাৰু ৰাতিপুৱা লাল চাহ খায় নে গাখীৰ চাহ খায়? যদিহে আপোনালোকৰ গাখীৰ চাহ খোৱা অভ্যাস আছে, তেনেহ'লে সেই অভ্যাসটো আজিয়ে পৰিহাৰ কৰক, কাৰণ খালী পেটত গাখীৰ চাহ খালে ই বৰ বেয়া কাম কৰে শৰীৰৰ পক্ষে। সেইকাৰণে আপোনালোকে যিহেতু চাহকাপ এৰিব নোৱাৰে, ময়ো ঠিক তেনেকৈ ৰাতিপুৱা চাহকাপ এৰিব নোৱাৰোঁ, সেইকাৰণে মই লাল চাহেই খাওঁ। আৰু তাৰপিছত মই ওলাই মেলি কোৰ্টলৈ বুলি গ'লোঁ, আৰু সেইদিনা বৰ বেছি ৰ'দ দি আছিল। এনেদৰে ৰ'দ দিলে মোৰ কেতিয়া ঠাণ্ডা দিন আহে সেই ভাৱটোহে আহি থাকে। আপোনালোকৰ বাৰু ঠাণ্ডা দিন প্ৰিয় নে গৰম দিন প্ৰিয়? প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই। অৱশ্যে ঠাণ্ডা দিনত ৰাতিপুৱা শোৱাৰ পৰা উঠিবলৈ অলপ এলাহ লাগে, কিন্তু এবাৰ শোৱাৰ পৰা উঠাৰ পিছত বাকী সময়খিনি সুন্দৰকৈ প্ৰডাক্টিভলি পাৰ কৰি দিব পাৰি। কিন্তু গৰম দিনত যেতিয়া শোৱাৰ পৰা উঠোতেই ৰ'দজাকহে দেখা যায়, তেতিয়া কিন্তু মনটো বৰ বেছিয়ে বেয়া লাগি যায়, মানে দিনটো যেন একেবাৰে অসহ্যকৰ হ'ব, তেনেকুৱা এটাহে অনুভৱ হয়। এই ব্লগটোৰ জৰিয়তে মই আপোনালোকক মোৰ ৰাতিপুৱাৰ কিছু দৃশ্যাৱলী দেখালোঁ। আজিলৈ ইমানেই। উইল মিট ইউ চুন।